পিগমেণ্টেশ্যন আৰু কলা দাগ অতি সহজে ভাল হ'বলৈ এই দুটা ঘৰুৱা টিপছ আপোনালোকে ব্যৱহাৰ কৰি চাব। কেইদিনমানৰ ভিতৰতে আপোনালোকৰ মুখৰ কলা দাগ পিগমেণ্টেশ্যন কমিবলৈ আৰম্ভ হ'ব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। যদি আপোনালোকৰ মুখত পিগমেণ্টেশ্যন হৈছে, আপোনালোকৰ নাকত, গালত, কপালত চকলকে কলা দাগ পৰিছে, বহুত চেষ্টা কৰি আপোনালোকে এই দাগবোৰ দূৰ কৰিব পৰা নাই, বহুত পইচাও খৰচ কৰিছে, দামী দামী ক্ৰীম লগাইছে, মইশ্চাৰাইজাৰ লগাইছে, চেৰাম লগাইছে, তথাপিও এই দাগবোৰ দূৰ হোৱা নামেই নলয়, তেতিয়াহ'লে 21 দিনৰ কাৰণে আপোনালোকে আজিৰ এই ৰেমেডিটো ব্যৱহাৰ কৰি চাব, যিটো মই এতিয়া আপোনালোকক দেখুৱাম। ৰিজাল্ট পাবলৈ আপোনালোকে আৰম্ভ কৰিবই। তাৰ পাছতো আপোনালোকে 2-3 মাহলৈ এই ৰেমেডিটো ব্যৱহাৰ কৰি থাকিব, আপোনালোকৰ 100% মুখৰ কলা দাগ যাবলৈ সহায় হ'ব। তাৰ কাৰণে আপোনালোকে দুটা কাম কৰিব লাগিব। এই দুটা কাম এতিয়া মই কি কৰিব লাগে আপোনালোকক কম, আৰু কোৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। মুখৰ কলা দাগ দূৰ হ'বৰ কাৰণে এতিয়া আপোনালোকে প্ৰথম কামটো কি কৰিব, সেই কামটো কৈছোঁ। আপোনালোকে ছজনা পাতৰ গুড়া দিনে এচামুচকৈ খোৱাৰ অভ্যাস কৰিব। ছজনা পাতৰ গুড়াৰ পেকেট আপোনালোকে বজাৰতো কিনিবলৈ পাব, নহ'লে আপোনালোকে অনলাইনত অৰ্ডাৰ কৰিও আনিব পাৰিব। নহ'লে যদি আপোনালোকৰ ঘৰত ছজনা গছ আছে, সেইটো একেবাৰে সহজ হ'ব। যদি ছজনা গছ আছে, ছজনা পাত অলপ ছিঙি আনি ভালকৈ ধুব, ৰ'দত শুকুৱাব। এতিয়া ৰ'দটো খুব চোকা, একেটা ৰ'দতে আপোনালোকৰ ছজনা পাত শুকাই যাব। আপোনালোকে ছজনা পাতকেইটা ভালকৈ শুকোৱাৰ পাছত মিক্সিত খুন্দি গুড়া কৰি ল'ব, আৰু এটা চিচাৰৰ কণ্টেইনাৰত ভৰাই থৈ দিব, আৰু ৰেগুলাৰ আপোনালোকে তাৰ পৰা এচামুচকৈ পানীত মিহলাই খালেই হ'ল। এচামুচ ছজনা পাতৰ গুড়াটো আপোনালোকে এগিলাচ পানীত মিক্স কৰিও খাব পাৰে, যিকোনো প্ৰকাৰে খালে হ'ল। মুঠতে এচামুচকৈ দিনে সদায় খাব লাগিব। এনেধৰণে আপোনালোকে খাই চাব, বহুত বেছি ভাল হয় মুখৰ কলা দাগ দূৰ কৰিবৰ কাৰণে, ছালৰ ৰংটো বগা কৰিবৰ কাৰণে। এতিয়া মই আপোনালোকক প্ৰথম উপায়টো ক'লোঁ, এতিয়া মই 2 নম্বৰ উপায়টো ক'ম। তাৰ কাৰণে আপোনালোকে এটা ফেচ পেক লগাব লাগিব। এই ফেচ পেকটো কি বস্তুৰে বনাব লাগিব, কেনেকৈ বনাব লাগিব, এতিয়া মই আপোনালোকক সেইটো দেখুৱাম। চাওঁ আহক। এতিয়া মই মুখৰ কলা দাগ দূৰ হ'বৰ কাৰণে আপোনালোকক খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে মই লৈছোঁ প্ৰথমেই ফিটকিৰি। ফিটকিৰিত এণ্টিছেপ্টিক, এণ্টিবেক্টেৰিয়েল গুণ থকাৰ বাবে ছালৰ দাগ দূৰ কৰিবলৈ, পিম্পল কমাবলৈ সহায় কৰে। এতিয়া মই ফিটকিৰি ল'ম একদম নামমাত্ৰ অকণমান, আৰু ফিটকিৰি টুকুৰা অকণমান মই ভাঙি লৈ এনেকৈ ভালকৈ গুড়া কৰি লৈছোঁ। আৰু ফিটকিৰি টুকুৰাটো আপোনালোকে একদম খুব বেছি ভালকৈ গুড়া কৰি ল'ব, তাৰ পাছতহে ব্যৱহাৰ কৰিব। আৰু ইয়াৰে অকণমান ফিটকিৰি মই এই বাতিটোলৈ লৈ ল'লোঁ। আপোনালোকে অকণমান ফিটকিৰি ল'ব, বেছিকৈ ল'ব নালাগে। বাকীখিনি থৈ দিব, আকৌ পিছদিনাখন ব্যৱহাৰ কৰিবলৈ হ'ব। এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম কস্তুৰী হালধি। কস্তুৰী হালধিও আমাৰ ছালৰ ৰংটো বগা কৰিবলৈ, গ্ল' কৰিবলৈ, কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। যদি আপোনালোকৰ ঘৰত কস্তুৰী হালধি নাথাকে, তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধি ল'ব, কিন্তু পাকঘৰৰ খোৱা হালধিটো পৰিমাণটো আপোনালোকে নামমাত্ৰ ল'ব, একেবাৰে কমাই ল'ব। আৰু ইয়াৰ পাছত মই আনিছোঁ এইটো মুলেঠি পাউডাৰ। মুলেঠি পাউডাৰটোৱে আমাৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। মুলেঠি হ'ল এডাল গছৰ শিপা, আৰু সেই শিপাডাল পিচি পেলাই এনেকৈ গুড়া বনাই লয়, আৰু সেই গুড়াটো মুখত লগালে আমাৰ মুখৰ কলা দাগ দূৰ হয়। আৰু এই টেমাটো আপোনালোকে ফ্লিপকাৰ্ট, এমাজনত অৰ্ডাৰ কৰিবলৈ পাই যাব। আৰু এতিয়া মই এই মুলেঠি গুড়া 1.5 চামুচৰ জোখাৰে ল'ম। মুলেঠিৰ গুড়াটো যদি আপোনালোকে ৰেগুলাৰ এনেদৰে ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে মুখৰ কলা দাগ দূৰ হ'বলৈ বহুত বেছিকৈ সহায় হ'ব। এতিয়া মই 1.5 চামুচৰ জোখাৰে মুলেঠি পাউডাৰ লৈ ইয়াৰ লগতে ভালকৈ মিক্স কৰি ল'লোঁ। ইয়াৰ পাছত মই আনিছোঁ মৌ দিম এতিয়া মই সৰু চামুচখনৰে 1 চামুচৰ জোখাৰে। মৌৱেও আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব, আৰু আমাৰ স্কিনখন উজ্জ্বল হ'বলৈ, কলা দাগ দূৰ হ'বলৈ, নিমজ হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। মৌ স্কিনত ব্যৱহাৰ কৰিলে স্কিনখন ড্ৰাই নহ'ব, স্কিনখন হাইড্ৰেট কৰি ৰাখিব। সেইকাৰণে আপোনালোকে ৰেগুলাৰ মৌ স্কিনত ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মই আনিছোঁ কেঁচা গাখীৰ। কেঁচা গাখীৰ 1 চামুচ মই ইয়াতে দি পেলাই ভালকৈ মিক্স কৰি ল'ম। এই কেঁচা গাখীৰে আমাৰ ছালখন চাফা কৰিব, বগা কৰিব, কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব, স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব, ড্ৰাইনেছ দূৰ কৰিব। ভালকৈ গোটেইকেইটা বস্তুৱে মিক্স কৰি লোৱাৰ পাছত খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ হৈ গ'ল, যিটো ফেচ পেকে আপোনালোকৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া এই ফেচ পেকটো কি নিয়মেৰে কেনেকৈ লগালে আপোনালোকৰ মুখৰ কলা দাগ দূৰ হ'ব, তাৰ নিয়মটো মই ভিডিঅ'টো পিছলৈ আপোনালোকক
আপোনালোকক দেখুৱাইছোঁ সেই নিয়মেৰে আপোনালোকে লগাব। এতিয়া তৈয়াৰ কৰি ল'লো খুব বঢ়িয়া এটা ৰিমেডি। এই ৰিমেডিটো স্কিনৰ কলা দাগ দূৰ কৰিবৰ কাৰণে বহুত বেছি ভাল হয়। এইটো আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰিব লাগিব 21 দিনলৈ। আৰু এতিয়া এই ৰিমেডিটো আপোনালোকে কেনেকৈ লগাব সেই নিয়মটো শিকাই দিছোঁ। প্ৰথমতে আপোনালোকে লাহে লাহে বেছি প্ৰেছাৰ নিদিয়াকৈ স্কিনত য'ত য'ত কলা দাগ আছে তাতো লগাব পাৰে, নহ'লে আপোনালোকৰ গোটেই স্কিনতে লগাব পাৰে। মুখত লেপ দি থ'ব। লাহে লাহে আপোনালোকে মুখত এনেকৈ লগাইহে থ'ব, ঘঁহি নিদিব। কাৰণ ইয়াত ফিটকিৰি গুড়া দিয়া হৈছে যে, ফিটকিৰি গুড়াটো অকণমান টান হয়, সেইকাৰণে ফিটকিৰি গুড়া দি পেলাই আপোনালোকে এনেকৈ ঘঁহি দিব নোৱাৰিব। এনেকৈ লাহে লাহে মুখত সানিহে থ'ব আৰু লগাই পেলাই আপোনালোকে এইটো মাছাজ নকৰিব। য'ত য'ত কলা দাগ আছে সেই জেগাটো লগাই থ'ব পাৰে, নহ'লে আপোনালোকে গোটেই মুখত লগাব পাৰে। যদি মুখত ছানবাৰ্ণ হয় তেতিয়াহ'লে আপোনালোকৰ ছানবাৰ্ণ দূৰ হ'ব। মুখত থকা পিগমেণ্টেশ্যন, কলা দাগ, ডাৰ্ক স্পট সকলোবোৰ দূৰ হ'ব। যদি আপোনাৰ মুখত কলা দাগ আছে তেতিয়াহ'লে এই দুটা কাম আপোনালোকে ৰেগুলাৰ কৰিব। কেইদিনমান কৰাৰ পাছতে আপোনালোকে ৰিজাল্ট পাবলৈ আৰম্ভ কৰিব। যাৰ যাৰ চকুৰ গুৰি ক'লা, ডাৰ্ক চাৰ্কুল আছে, আপোনালোকেও এই ৰিমেডি দুটা ব্যৱহাৰ কৰিব। আপোনালোকৰ ডাৰ্ক চাৰ্কুলৰ সমস্যাও দূৰ হ'ব। এনেকৈ আপোনালোকে লাহে লাহে ফেচ পেকটো লগাইহে থ'ব, ঘঁহি নিদিব আৰু মাছাজো নকৰিব। এনেকৈ আপোনালোকে লগাই পেলাই 20 মিনিট ৰাখিব। 20 মিনিট পাছত আপোনালোকে মুখখন ধুই পেলাব। ধুই পেলোৱাৰ পাছত আপোনালোকে নিজৰ নিজৰ যিটো মইশ্চাৰাইজাৰ লগাব। মইশ্চাৰাইজাৰ লগোৱাৰ 20 মিনিট পাছত আপোনালোকে ছানস্ক্ৰীন লগাব। আৰু ছানস্ক্ৰীন নলগোৱাকৈ আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ কেতিয়াও নাযাব, কাৰণ সূৰ্যৰ পৰা যিটো UVB কিৰণ আহে সেই কিৰণটোৱে আমাৰ স্কিনত বহুত ডেমেজ কৰে। আৰু সেই ডেমেজখিনিৰ পৰা বাচি থাকিবৰ কাৰণে আপোনালোকে ছানস্ক্ৰীন লগাব লাগিব। আৰু ছানস্ক্ৰীন নলগোৱাকৈ যদি আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় তেতিয়াহ'লে আপোনালোকৰ ছানবাৰ্ণটো হ'বই। আৰু এনেকৈ ছানবাৰ্ণ হৈ হৈ আপোনালোকৰ পিগমেণ্টেশ্যন হ'বলৈ আৰম্ভ হ'ব। আৰু সেই পিগমেণ্টেশ্যন দূৰ কৰিবলৈ বহুত বেছি কষ্ট হয়, বহুত বেছি খৰচো হয় আৰু বেছি সময়ো লাগে। সেইকাৰণে আপোনালোকে পিগমেণ্টেশ্যন নোহোৱা আগৰ পৰাই ছালৰ যত্ন কৰি থাকিব, যাতে আপোনালোকৰ স্কিনত পিগমেণ্টেশ্যন কেতিয়াও নাহেই। আৰু অহাৰ পাছত দূৰ কৰিবলৈ বহুত কষ্ট। যিসকলৰ হৈছে পিগমেণ্টেশ্যন আছে আপোনালোকে জানেই। এই দুইটা উপায় আপোনালোকে সদায় কৰিব। ছজনা পাতৰ গুড়া সদায় এচামুচকৈ খাব আৰু এই ৰিমেডিটো আপোনালোকে সদায় মুখত লগাব। মুখৰ কলা দাগ পিগমেণ্টেশ্যন দূৰ হ'বৰ কাৰণে আজি মই আপোনালোকক দুটা খুব বঢ়িয়া বঢ়িয়া উপায় ক'লোঁ। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো ভাল পালে আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া টিপছবোৰ আপোনালোকলৈ লৈ আনিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যাব। আজিলৈ এই ভিডিঅ'টো মই ইমানতে সামৰিম। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।